ঠিক আছে মই দেউতাৰ বেগটো এতিয়া চেকিং কৰিম যদি বেগত একো নোলায় কথা কিন্তু ভাল নহ'ব কিন্তু যা তই বেগটো আন বেগটো চেকিং কৰ ইহঁতক চাই ল'ম আজি তই ধৰিবই লাগিব খোজ ক্ষমা খোজ বুলি কৈছে খোজ ক্ষমা খোজ দেউতা মা তই দেউতাক ক্ষমা খোজ মোক ক্ষমা খুজিবলৈ আছে দেউতা এয়া লওক আৰু আপুনি একো দুখ নকৰিব আপুনি যাওক দেউতা আপুনি দুখ নকৰিব ডক্টৰে কি ক'লে তুমি শুনিব নালাগে দিয়া আপুনি মোক ক'ব লাগিব আপুনি কৈ দিয়ক সঁচা কথাটো চিন্তা কৰিব আপুনি নালাগে কৈ দিয়ক ডক্টৰে কথাটো তোমাক ক'বলৈ মানা কৰিছে হ'লেও তুমি শুনিব খুজিছা যদি কওঁ আৰু নকলেও উপায় নাই তোমাৰ ডক্টৰে কৈছে তোমাৰ হাৰ্টৰ প্ৰব্লেম হৈছে তোমাক পেচমেকাৰ লগাব লাগে কিন্তু পেচমেকাৰ লগাবলৈতো বহুত টকাৰ প্ৰয়োজন ইমানখিনি টকা এতিয়া মই ক'ত পাম পেচমেকাৰ লগাব লাগে হেৰি ইমান টকা আমি ক'ত পাম তাকেহে চিন্তা কৰিছোঁ পেচমেকাৰ লগাবলৈতো বহুতখিনি টকাৰ প্ৰয়োজন কিন্তু ইমানখিনি টকা এতিয়া পাম ক'ত সাধাৰণ দোকান এখন দি পেলাই যেনে তেনে চলি আছোঁ সেইখন দোকানৰ পৰাতো পেচমেকাৰ লগোৱাটো সম্ভৱ নহয় দেউতাৰ ভাগত যি পেঞ্চনৰ টকাখিনি পাওঁ সেইখিনিতো মায়ে লৈ থয় সেইখিনি মায়ে পায় আমাকতো এটকাও নিদিয়ে গতিকে এতিয়া কি কৰিম মই একো চিন্তা কৰিব পৰা নাই মই একো কাকো টকা পইচা দিব নোৱাৰো মোৰ হাতত একো টকা পইচা নাই ঐ এইজনী নি বাপেকৰ ঘৰত থৈ আগে তোৰ তেটোত এই বেমাৰীজনী ওলমাই দিলে এইজনী নামত টকা পইচা খৰচ কৰি লাভ নাই যৌতুকত কি দিছিলে মা আপুনি মোক এনেকে ক'লে আপোনাৰ মোৰ কথা শুনি চুমকিক মই বহুতখিনি কৰিলোঁ অত্যাচাৰ ইমান হেৰি কান্দি দেখুৱাব নালাগে বাপেৰে যৌতুকৰ নামত কি দিছিলে মা তই বোৱাৰীয়েক তই তেনেকে কৈছ বেমাৰ হ'ল বুলি কি বোৱাৰীয়েক কি এতিয়া মই ঘৰত থৈ আহিবগৈ লাগিব থবগে লাগিব বাপেকে কি দিছিলে মাত্ৰ টকা 1 লাখ দিছিলে যৌতুকৰ নামত মই এই চিকিৎসা নামত টকা দিব নোৱাৰো এই বাপেক ঘৰত থৈ আহিবি যেতিয়া ভাল হ'ব তেতিয়া লৈ আহিবিগে তুমি চিন্তা নকৰিবা ৰ'বা মই কিবা এটা ব্যৱস্থা কৰিব লাগিব মই যি কৰি হ'লেও তোমাৰ চিকিৎসা কৰাবই লাগিব আপোনাৰ ছোৱালী মই আপোনাক চম্ভালো আজিৰ পৰা আপোনাৰ ছোৱালী আপোনাক নহ'লে মোক 3 লাখ টকা দিয়ক তেতিয়াহে আপোনাৰ ছোৱালী মই ৰাখিম নহ'লে বা ছোৱালী আপোনাক চম্ভালাই দিম তোমাক 3 লাখ টকা ক'ৰ পৰা দিম মই নাজানো মোক দিবই লাগিব পইচা পাতি তোমাক 3 লাখ টকা দিম ক'ৰ পৰা মই সেইবোৰ নাজানো মোক দিবই লাগিব নহ'লে আপোনাৰ ছোৱালী মই ডিভৰ্চ দিম এইটো পইচা কেন লাগে মাৰ পইচা এক নিদিবি এইটো মাল খায় জুৱা খেলে লম্পট এইটো মই মাল খামেই মই জুৱা খেলিমেই তোৰ বাপেৰ মায়ে যৌতুকত কি দিছিলে মোক বেছি কথা কৈছ
মালখাও দৰকাৰটো কি কিহৰ দৰকাৰটো কিহৰটো কি লাগে মোক টকা লাগিব আজি যদি মোক 3 লাখ টকা নিদিয়ে মই আজিয়ে এক ডিভৰ্চ দিম কিহৰ টকা লাগে হা কিহৰ টকা লাগে মদ খাবলৈ জুৱা খাবলৈ তোক টকা লাগে এই তই কোন এইটো আমাৰ ফেমিলিৰ মেটাৰ তই ফেমিলিৰ মাজত কিয় সোমাইছ তই বাহিৰৰ মানুহ হৈ কিয় কথা কৈছ ইমান মই কিহৰ বাহিৰৰ মানুহ হলো মই এইখন ঘৰৰ সদস্য মোৰো মাত মতাৰ অধিকাৰ আছে চালা মোৰ মেথাৰ দাম হৈ গৈছে মোক এতিয়া 3 লাখ টকা দে নহলে মই এক ডিভৰ্চ দিম বোৱাৰী তোমাৰ কি দৰকাৰ আমাৰ কথা ওপৰত মাত মাতিবলৈ তুমি কোন হয় ইয়াত এতিয়া যদি এক ডিভৰ্চ দিবলৈ হয় তোক চাই লবি কি কৰিম কিয় মা মই এই ঘৰৰ সদস্য এই ওপৰত কি মোৰ মাত মতাৰ অধিকাৰ নাই নেকি মা নাই তোৰ কোনো অধিকাৰ নাই তোৰ কাৰণে যদি মোৰ সংসাৰ ভাঙিবলৈ হয় চাই লবি তই নাই মোৰ ভুল হৈছিলে মোৰ কাৰণে তোমালোকে এই সংসাৰ নেভাঙিবা নাই মই কোনো কথা নুশুনো মোক এতিয়া টকা লাগিবই মুঠতে এজনী বাহিৰা মানে মোক ইমান কথা ক'বলৈ অধিকাৰ ক'ত পালে শুনিলা বোৱাৰী এতিয়া তোমাৰ কাৰণে এই সংসাৰখন ভাগিব যদি ইহঁতৰ সংসাৰ ভাগিবলৈ হয় তোমাক মই সুখে নেৰিম ঠিক আছে তই যি টকা নিলিয়াকৈ ঘৰলৈ যাও তোক মই খোল বজোৱা দি বজাম হৈছে ৰ আমাৰ আমতলৰ মাটিখিনি যে আছিলে সকলো বেচিলো ভঁৰালৰ ধান বেচিও মই 3 লাখ টকা গোটাব পৰা নাই চব এইজনী এটা কথাতে চেচ বনাই দিছে গম পাও মা মইনো কি বেয়াকে কৈছিলো তাই ভালৰ কাৰণেহে কৈছিলো মই তাই ভালৰ কাৰণে কৈছিলে তোৰ জহতে যে মই মাটিয়ে বেয়া সকলোখিনি কথা সেইটো গম পাও নে নাপাও কি ভালৰ কাৰণে কৈছিলি মোৰ সংসাৰ মাজত সোমাবলৈ তই কোন তোৰ কাৰণে মোৰ ঘৰখনৰ শান্তি নাইকিয়া হ'ল শুন তই যদি আজি ঘৰৰ পৰা ওলাই নাযাও মই দৰৱ খাই মৰি যাম তই আজিয়ে ঘৰ এৰি পৰা ওলাই যা এই কথা যদি ল'ৰা কাণত পৰে নহয় তেতিয়াহ'লে কথা ভাল নহ'ব হ'ব মা মই থকাৰ কাৰণে যদি আপোনালোকৰ ইমান অশান্তি হৈছে মই আজিয়ে ঘৰ এৰি গুচি যাম মোৰ কাৰণে আপুনি মৰিব নালাগে মা আজিহে জেগাত পৰিছে এই ঘৰৰ পৰা ওলাই গ'লেহে মোৰ শান্তি লাগিব ক'ৰ ভিক্ষাৰী জাতটো আনি ঘৰত সোমাইছিলে ঐ আপুনি আহিলে কিমান যোগাৰ হ'লনে পইচা পাতি যোগাৰ হ'ল তোমাক মই আজিয়ে ডক্টৰৰ ওচৰলৈ লৈ যাম তুমি উঠি কাপোৰ কানি পিন্ধা মই গাড়ী মাতিছো এতিয়া তোমাক ডক্টৰৰ ওচৰলৈ লৈ যাম ব'লা বুজিছা উঠাচোন তুমি উঠি ব'লা তুমি কাপোৰ কানি পিন্ধি লোৱা উঠা যোৱা কাপোৰ কানি পিন্ধি লোৱাগে পইচা লৈ আহিছ যদি পইচা লৈ অহা নাই মানুহ আকৌ ঘূৰাই লৈ যা চাহ হামিদুল মোৰ ভণ্টি এজনীয়ে তাইক যদি অন্তৰত দুখ দিয় আমি বহুত কষ্ট পাওঁ চাহ হামিদুল তাই সুখৰ কাৰণে ভঁৰালৰ ধান খেতি মাটি বিক্ৰী কৰি তোলৈ পইচা লৈ আহিছো তই তাইক কষ্ট নিদিবি অমিদুল আৰু তাই কষ্ট পালে আমাৰ অন্তৰখনে বহুত দুখ পায় অমিদুল জোঁৱাই ছোৱালীজনীক কষ্ট নিদিবা
তাইক কষ্ট দিলে মই বৰ দুখ পাওঁ অন্তৰত। আমাৰ ছোৱালী এজনীয়ে তাই কষ্ট পালে অন্তৰত মই শান্তিৰে থাকিব নোৱাৰো। আপোনাৰ একমাত্ৰ ছোৱালী কষ্ট দিলে অন্তৰত দুখ পায়, আনৰ ছোৱালী অন্তৰত দুখ দিলে সেইজনে দুখ নাপায়। হে, আপোনাৰ ঘৰতো দেখোন দুজনী বোৱাৰী আছে, সেই দুজনী দেখোন কাৰোবাৰ মাকৰ আৰু বাপেকৰ জীয়েক, কিন্তু সেয়া হলে কষ্ট অন্তৰত দুখ নাপায়। আপোনাৰ যদি হলে দুখ পায়, হে এইবোৰ নাজানো। দিয়ক, মোক টকা দিয়ক। এয়া লোৱা জোঁৱাই। আৰু লাজ নিদিবা জোঁৱাই। আপোনাৰ ছোৱালীক আজি কষ্ট দিয়াৰ কাৰণে আপুনি মাটি বাৰী ধান বনত বিকি যে মোক পইচা দিছে, আপোনাৰ বোৱাৰীক কষ্ট দিলেও সেই দেউতাকো তেনেকুৱা কষ্ট নাপায়। বোৱাৰীৰ দেউতাকোতো কষ্ট পাইছে, আপুনি কিয় বুজি নাপায়? বোৱাৰী দুখীয়া ঘৰৰ ছোৱালী হল বুলি তাই কি মানুহ নহয়? তাই কি বিয়া পাতি সংসাৰ কৰিবলৈ অধিকাৰ নাই? জোঁৱাই, মোক আৰু লাজ নিদিবা। মই তোমাৰ সকলোখিনি বুজি পাইছো, মোৰ বহুত ভুল হ'ল বাৰু। মোক আৰু লাজ নিদিবা। জান তই সোনকালে বেগে যা, বোৱাৰীজনী গুচি যাব, নহ'লে তাই বহুত দূৰ পালেগে চাগে, গুচি গ'ল। লৈ আগে যা, বিঘেতে যা। মই যাওঁ মা তেতিয়া। যা যা যা, অ' পা যা। এতিয়া বুজি পাইছে? অতদিনে বোৱাৰীক আপুনি অলপ কষ্ট দিছিল, হে? তাই কি দুখীয়া বুলি মানুহ নহয়? আজিৰ পৰা আপুনি বোৱাৰীক নিজৰ ছোৱালী চকুৰে চাব, নিজৰ ছোৱালী বুলি ভাবিব। তাই কি মানুহ নহয়? হে, মানুহক মানুহৰ চকুৰে চাব, ধনী দুখীয়া বুলি ঘৃণা নকৰিব। মা মা কি হৈছে, কি হৈছে? মাক ধৰকচোন, মাক ধৰক, মাক ধৰক। চুমকি, চুমকি, চুমকি। মই তোমাক নিবলৈ আহিছো চুমকি, মাৰ বহুত অসুখ। মা অসুখ হলে আকৌ মই কি কৰিব লাগে? তুমি সেইবোৰ ধৰি নাথাকিবা চুমকি, ব'লা তুমি ঘৰলৈ উভতি ব'লা। নাই, মই নাযাওঁ। যিখন ঘৰত মোৰ সন্মান নাই, দেউতাৰো সন্মান নাই, সেইখন ঘৰলৈ মই কাহানিও ঘূৰি নাযাওঁ। আপুনি তাইক বুজক, তাইক ঘৰলৈ উভতি যাবলৈ কওক। মই কি বুজাম জোঁৱাই? তাইৰ সিদ্ধান্তৰে মোৰ সিদ্ধান্ত। যিখন ঘৰত আমাৰ নিচিনা দুখীয়া মানুহৰ কোনো সন্মান নাই, গতিকে সেইখন ঘৰলৈ আৰু মোৰ ছোৱালী ঘূৰাই নপঠিয়াওঁ। জোঁৱাই, তুমি যোৱাগে, যোৱা। চুমকি, তুমি তেতিয়া সেইখন ঘৰলৈ উভতি নোযোৱা? নাই, নাযাওঁ মই সেইখন ঘৰলৈ। আপুনি এতিয়া যাব পাৰে। ঠিক আছে তেনেহ'লে। জান
মোক পানী এগিলাচ দেচোন, মোৰ বৰ পিয়া লাগিছে পানী অকণ দিবলৈ কোনো নাই যাওঁ দেখিছে পানী এগিলাচ দেচোন, খুব পিয়া লাগিছে। ৰ'বা মা, মই পানী দি আছো ৰ'বা। উঠা মা, পানী খোৱা। তই বোৱাৰীৰ ওচৰলৈ গৈছিলি নে? বোৱাৰীয়ে কি ক'লে? আহিম বুলি কৈছে নে নাই? নাই মা, মই তোমাৰ বোৱাৰীক বহুত বুজালো, কিন্তু ইয়ালৈ আহিবলৈ কোনো পধ্যে মান্তি নহলে। নাহে, ক'ত আহিব বোৱাৰী? মই বহুত ভুল কৰিলো। মই পাপৰ ফল আজি ভুগিছো। ককায়েৰৰ ওচৰলৈ গৈছিলে নে নাই? ককায়েৰে কি ক'লে? আহিবনে নাহে নবৌৱে ককায়েক? মই গৈছিলো মা, কিন্তু দাদা আৰু নবৌ ইয়ালৈ নাহো বুলি কৈছে। আৰু বৰ গাটো একেবাৰে বেয়া। দাদাই বৌক ডাক্তৰৰ ওচৰলৈ নিছে। নাহে মোৰ ওচৰলৈ ক'ত আহিব? মই মহা পাপী, মোৰ কাৰণে সকলো ধ্বংস হৈ গ'লে ঘৰখন। নাকান্দিবা মা, তুমি ধৈৰ্য ধৰাচোন। মই কিবা এটা কৰি তোমাক ডাক্তৰৰ ওচৰলৈ নিব লাগিব। মৃদুল আহিলা? বহাচোন, বহা। মা, কেনেকুৱা পাইছা? ভাল পাইছানে? ক'তনো ভাল পাম? মোৰ চিকিৎসা কৰিবলৈ হাতত একো পইচা নাই। ক'তনো ভাল পাম? মৃদুল, তুমি মাৰ অৱস্থাটো দেখিছাই। মাৰ অৱস্থাটো একেবাৰে বেয়া। ডাক্তৰৰ ওচৰলৈ নিবলৈ মই এটকাও যোগাৰ কৰিব পৰা নাই। ঘৰখনতো বিকিবলগীয়া বস্তু একোৱেই নাই। যিখিনি আছিলে সকলোবোৰ বিকি শেষ হৈ গ'ল। মৃদুল, পাৰা যদি টকা অলপ মোক ধাৰলৈ দিয়াচোন, মাক ডাক্তৰৰ ওচৰলৈ লৈ যাওঁ। টকা? নাই, মই টকা ক'ৰ পৰা দিম? মই ব্যৱসায় ষ্টাৰ্ট কৰিছোহে। মোৰ ব্যৱসায়টো কিমান লছ, নিজৰ ঘৰখন চলাবলৈও মোৰ ইমান দিগদাৰ হৈ আছে। নাই, মই দিব নোৱাৰো টকা দেই, মোৰ টকা নাই। তুমি মোক কেনেকে ক'ব পাৰিলানে? মই তোমাৰ খেতি মাটি বিক্ৰী কৰি টকা দিছিলো। কাৰণে নহয়, মই তোমাক দিয়া টকাখিনিকে মোক ঘূৰাই দিয়া বোপাই। মাজনীও, তই জোঁৱাইক কচোন, নহ'লে মই আৰু বাচি নাথাকিম। মা, আমি টকা ক'ৰ পৰা দিম আকৌ? আমাৰ নিজৰে চলিবলৈ ইমান দিগদাৰ হৈছে। নাই, আমি এইবোৰ টকা পইচা দিব নোৱাৰো দেই। আপুনি দিয়া টকা মানে কি টকা? আপুনি ছোৱালী যৌতুকত কি দিছিলে? মোক কি দিছিলে? এই লোকৰ চাওকগে চোন দিয়ক, যৌতুকত ছোৱালীক কি দিছে চাওকগে যাওক। আপুনি যি বিচনা এখন দিছিলে অদিনাৰী কাটে, সেইখনো ভাগিলে, হ'বই নোৱাৰে ঢেলেং ঢেপে। সেয়া বোলে যাওঁগে আহা যাওঁগে কথা কোৱা। এইবোৰ অদৰকাৰী কথা শুনি আমি ৰৈ থাকিব টাইম নাই। এইবোৰ পাপে চুইছে। আমি ইয়াত থাকিলে বিপদতে পৰিব লাগিব। আহা যাওঁগে আহা। তুমি থাকা দেই, আমি যাওঁ। নাকান্দিবা মা, তুমি যাক টকা পইচা দি আপোন বুলি সহায় কৰিছিলা, সি আজি বহুত আঁতৰত।
অ কোন আহিছে অ দেউতা আহক চুমকি চুমকি তুমি আহিলা আপোনাক এৰি মাক এৰি মই জানো শান্তিৰে থাকিব পাৰো মাৰ এই অৱস্থা মাক এৰি মই ঘৰত কেনেকে শান্তিত থাকো কওকচোন দেউতা আহক বহকি আহক হ'ব বহক হ'ব হ'ব মা অ মা ভাল পাইছেনে অকমান বোৱাৰী বোৱাৰী তুমি আহিলা বিয়নী বিয়নী নাকান্দিব নাকান্দিব বিয়নী নাকান্দিব আমি আপোনাক ডাক্তৰৰ ওচৰলৈ লৈ যাওঁ উঠক আমি ডাক্তৰৰ ওচৰলৈ কেনেকে নিওঁ আমাৰ হাতত টকা পইচা এটাও নাই মৃদুলক বিচাৰিলো সিও নিদো বুলি ক'লে কিন্তু মাক ডাক্তৰৰ ওচৰলৈ নিবলৈ আমাৰ হাতত টকা পইচা অলপো নাই টকা পইচাৰ কথা চিন্তা কৰিব নালাগে মাক এতিয়াই ডক্টৰৰ ওচৰলৈ নিব লাগিব আপুনি গাড়ী মাতক মাক চিকিৎসা কৰিবলৈ বহুত টকাৰ প্ৰয়োজন কিন্তু ইমান টকা ক'ত পাবা তুমি জোঁৱাই মোৰ ছোৱালীয়ে শাহুৱেকৰ এনেকুৱা অৱস্থা দেখি তাই খাইছে না শুইছে আজি ৩-৪ দিন হ'ল তাই ভাতো খোৱা নাই টোপনিও যোৱা নাই জোঁৱাই তাই নিজৰ যিবোৰ গহনা আছিলে সকলো বিক্ৰী কৰি শাহুৱেকৰ চিকিৎসাৰ বাবে টকা গোটাই লৈ আহিছে নেকান্দিব মা নেকান্দিব নেকান্দিব তহঁতে আহিলি আহিলো মা কেনেকুৱা ব'লা নেকান্দিব 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 মা নেকান্দিব উঠকচোন উঠক ডাক্তৰ ওচৰলৈ নিব লাগিব হেৰা কি চাইছোনো যখন গাড়ীখন লৈ মই আহক গাড়ী মাতি আনিছো ৰ'বা বোৱাৰী তোমালোকক মই বহুত কষ্ট দিলো বোৱাৰী ইমান ভাল পোৱা সোণৰ গহনা বিক্ৰী কৰি তুমি মোলৈ টকা লৈ আহিছা কিন্তু মোৰ যি জোঁৱাইয়ে যি কৰিলে ইমান টকা দি মই সিহঁতক সহায় কৰিলো সিহঁতি মোক কিন্তু এটকা পইচা নিদিলে চিকিৎসা নেকান্দিব মা নেকান্দিব নেকান্দিব এতিয়া গম পাইছ হা তই তোক কিমান বুজাইছিলো বাৰু হা এই বোৱাৰীকেইজনী তই তোৰ নিজৰ ছোৱালীৰ দৰে ভাবিব নোৱাৰিলি তই বোৱাৰীকেইজনী কিমান কষ্ট দিলি তই নিজে চিন্তা কৰচোন আজি এই মানুহজন দুখীয়া বুলি তই কিমান অপমান কৰ হা কিমান ঘৃণা কৰ মানুহজন ইয়ালৈ আহিলো তই এসাঁজ ভালকে ভাত খাবলৈ নিদিয় হা এতিয়া উপলব্ধি কৰিছ আজিৰ পৰা তই মানুহজনী অকমান সংশোধন হ মানুহৰ দৃষ্টিৰে চাবি ধনী দুখীয়া এইবোৰ বিভেদ নানিবি এই বোৱাৰীকেইজনী তই তোৰ নিজৰ ছোৱালীৰ দৰে তই ভাবিবলৈ চেষ্টা কৰ তেতিয়া দেখিবিচোন সংসাৰখন বহুত সুখৰ হ'ব আজি দেখিছ তই তোৰ নিজৰ যি জোঁৱাই মাটিৰ সম্পত্তি বিক্ৰী কৰি পেলাই টকা দিলি আমাৰ কাৰণে তই একোৱেই নথলি কিন্তু আজি যি জোঁৱাই কি কৰিলে তই অপনা দিন ধৰি আজি চিকিৎসা বিচনাত পৰি আছ তোক চিকিৎসাৰ বাবদ এটা টকাও যি জোঁৱাই তোক নিদিলে কিন্তু অথচ তই যাক সদায় তই দুখীয়া বুলি ভিক্ষাৰী বুলি তই ঘৃণাৰ চকুৰে চাই আহিছিলি অত্যাচাৰ কৰি আহিছিলি আজি সেইজন ব্যয়ে আজি নিজৰ গাৰ অলংকাৰ বিক্ৰী কৰি তোক চিকিৎসা কৰিবলৈ টকা লৈ আহিছে এতিয়া সেয়েহে কৈছো তই আজিৰ পৰা এই ধনী দুখীয়া এই ভেদাভেদ বিলাক নানিবি সেইবিলাক পাহৰি যাবলৈ তই চেষ্টা কৰ আৰু এই বোৱাৰীজনীক তই নিজৰ বুলি মানি ল তেতিয়া দেখিবিচোন আমাৰ সংসাৰখন বহুত সুন্দৰ মোক আপুনি ক্ষমা কৰি দিয়ক মাফ কৰি দিয়ক মই আপোনাক
অপমান কৰিলো বিয়ৰ আপুনি মোক ক্ষমা কৰি দিয়ক হ'ব বিয়নী হ'ব আপুনি সেইবোৰ চিন্তা নকৰিব আমি সেইবোৰ ধৰি থকা নাই দেই বিয়নী আপুনি এতিয়া ভাল হ'বৰ বাবে ডাক্তৰৰ ওচৰলৈ যাব লাগিব হ'ব এতিয়া বুজি পাইছ নহয় সকলো কথাটো তই এতিয়া বুজি পাইছ গতিকে আজিৰ পৰা এনেকুৱা ভুল নকৰিবি হেৰা এই মাক কাপোৰ কানিও পিন্ধাই দিয়া ভাইটিয়ে গাড়ী আনিবলৈ গৈছে গাড়ী আহি পেলাই আমি ডক্তৰৰ ওচৰলৈ লৈ যাম তোমালোকে আজিৰ পৰা মোৰ বোৱাৰী নহয় তোমালোকে